নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে, আমাৰ জীয়াই টিফিনত ভেজ পোলাও ভৰাই আছে বায়েকৰ কাৰণে। আচলতে আজি মই কোকৰাঝাৰ যাম, সেইকাৰণে তাইৰ কাৰণে কিবা কিবি অলপ লৈ যাম বুলি ভাবিছোঁ। আৰু তাইও বায়েকৰ কাৰণে এয়া বনাই আছে, অলপ বেছিকৈ বনাইছোঁ ঘৰতো খাব পৰাকৈ। আৰু এইফালে মোৰ পনীৰ দ পিঁয়াজাও হৈ গ'ল, এইখিনিও এয়া টিফিনত ভৰাইছোঁ। আৰু ঘৰৰ কাৰণে এয়াও বেছিকৈ বনাই ৰাখি থৈছোঁ, যিহেতু মই নাথাকিম, সিহঁত দুটা যেনে খাওঁতে অসুবিধা নহয় সেইকাৰণে। আৰু এইফালে এয়া মছলা চিকেন বনাই আছোঁ, এইখিনি হোৱাগৈ নাই, এইখিনি একদম ড্ৰাই কৰি বনাম, পানী নিদিওঁ। ইজি খোৱাবিলাক কিমান ঠিক নহয়, সেইকাৰণে ঘৰৰ পৰা কিবা অকণমান লৈ গ'লে তাই ভাল পায়। আৰু দৌৰা দৌৰিকৈ সকলো কাম সামৰি সুতৰি আহি এয়া পালোহি কামাখ্যা ষ্টেচন। সঞ্জীৱে থ'বলৈ আহিছে, 12:40 আছে নৰ্থ ইষ্ট এক্সপ্ৰেছ, তাতে মই যাম। যিহেতু ট্ৰেইনত প্ৰথমবাৰৰ বাবে অকলে যাম, সেইকাৰণে অকণমান টেনশ্যন লৈ আছে। আৰু সঞ্জীৱে মই কৈছোঁ একো নাই দিয়া, কিনো ভয় কৰিবলগীয়া কথা, কিন্তু নাই, উপায় নাই। আৰু এয়া প্ৰথমে বেগটো চেক কৰি ল'লোঁ, এইটো মোৰ নহয় বাৰু, মই সৰু বেগ এটাহে আনিছোঁ, যিহেতু তাইৰ কাৰণে অলপ খোৱা বস্তু লৈছোঁ আৰু মোৰ যিখিনি লাগতিয়াল বস্তু আৰু কাপোৰ কানি সেইখিনি। ইমান টেনশ্যন দেখিছেনে, আকৌ এবাৰ কাউণ্টাৰ কনফাৰ্ম কৰিছেগৈ। যি নহওক বাৰু, মই এয়া ট্ৰেইনত খাবৰ কাৰণে কিবা অকণমান লৈ ল'লোঁ। আৰু এতিয়া যাওঁ, ট্ৰেইনত বহোঁগৈ, যিহেতু ট্ৰেকত আছেই, ট্ৰেইনখন ৰৈ আছে, গতিকে ছিটটো প্ৰথমে লৈ লওঁ। আৰু লৈ সঞ্জীৱক এটা ফোন কৰি কৈ দিওঁ, যাতে টেনশ্যন লৈ নাথাকে আৰু মই ছিটটো পালোঁ বুলি। আৰু এতিয়া এয়া উঠি লওঁগৈ, পাই গ'লোঁ। এয়া ছিটটোত আহি বহিলোঁ মই, ভালেই বাৰু, শ্লিপাৰ ছিট লৈছোঁ। আৰু লাহে লাহে এয়া ট্ৰেইন ষ্টাৰ্ট দিছে, আৰু ঠিক 12:40 ষ্টাৰ্ট দিছে। আৰু টেনশ্যনো হৈ আছে অকণমান, ৰিক্সাৰো গাটো বেয়া বুলি কৈছে। এইফালে তাই ছেকেণ্ড ছেমৰ এক্সাম ষ্টাৰ্ট হৈছে, প্ৰেক্টিকেলবোৰ, গতিকে তাইৰ কাৰণেও টেনশ্যন। ইফালে জীয়াৰো গাটো অকণ বেয়া, তাইকো এৰি আহিছোঁ ঘৰত, সকলোবোৰ মূৰত টেনশ্যন লৈ ওলাইছোঁ। আৰু এইয়া শৰাইঘাটৰ ব্ৰিজৰ তলেদি আহি আছোঁ, আৰু কাষত সেইখন নতুন শৰাইঘাটৰ ব্ৰিজখন চাওকচোন, ভাল লাগিল ভিউটো, সেইকাৰণে ভিডিঅ'কন কৰি ইয়াতে সাঁচি ৰাখিলোঁ। ৰাতিপুৱা চুলিখিনি চেম্পু কৰিলোঁ, কিন্তু শুকাবলৈ সময় নাপালোঁ, দৌৰা দৌৰি বান্ধি ওলাই আহিলোঁ, একেবাৰে ভিজি আছে, সেইকাৰণে ভাবিছোঁ অকণমান এনেকৈ মেলি দিওঁ, বাহিৰৰ বতাহ লাগি লাগি শুকাই যদি শুকাওক। অৱশ্যে বাহিৰৰ ধূলি লাগি চুলিবোৰ ফাটিবও। কিন্তু ট্ৰেইনত আহিলে আৰু এটা কি সুবিধা, এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰিব পাৰি। বাছত আহিলেতো এই গছ বনৰ মাজেদি নাহে নহয় জানো, সেইকাৰণে। আৰু বাছত আহিলে 5 ঘণ্টামান লাগে, গতিকে ভৰি চৰি বিষাই যায়। আৰু ট্ৰেইনত সেইটো এটা অসুবিধা নাই, ধুনীয়াকৈ ভৰি হাত মেলি বহি শুই আহিব পাৰি, বা মন গ'লে অকণমান খোজকাঢ়িবও পাৰি, গতিকে ট্ৰেইনত আহিবলৈ ভাল। আৰু ফেয়াৰটো বাছতকৈ ট্ৰেইনত কমেই হয়। এয়া কোকৰাঝাৰ ষ্টেচনত আহি নামিলোঁ, সেইখন ট্ৰেইনতে আহিছিলোঁ মই, দেখিছে ট্ৰেইন ৰখি আছে। মই এইফালেদি নামি গৈ পেলাই যামগৈ। আৰু তাইক লগ পালেহে মনটো ভাল লাগিব জানেনে, গাটো বেয়া বোলে, সেইকাৰণে অলপ হেৰি লাগি আছে। আৰু ভিডিঅ'টো ইমানখিনিয়ে আছিলে, আপোনালোকে শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ।